নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। কৃষকসকলে কৰিব লাগিব তিনিটাকৈ গুৰুত্বপূৰ্ণ কাম। এবাৰ কৃষকৰ বেংক একাউণ্টত সোমাই পৰিব 19 নম্বৰ কিস্তিৰ টকা। লগতে যিসকল কৃষকে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই, অৰ্থাৎ যদি আপুনি 3টা নাইবা 4টা নাইবা 5টা ইনষ্টলমেণ্টৰ টকা পোৱা নাই, এইবাৰ আপোনালোকে একেলগে টকা লাভ কৰিব। কিন্তু কৰিব লাগিব তিনিটাকৈ গুৰুত্বপূৰ্ণ কাম। 2ৰ পৰা 10,000 টকা PM কিষাণৰ কৃষকে লাভ কৰিব। লগতে ৰাজ্যৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আছে। আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিছে টকা, কিয়নো আজি হৈছে 10 জানুৱাৰী তাৰিখ। ৰাজ্য চৰকাৰে প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় লগতে বৃদ্ধ পেঞ্চন লগতে আন যিসমূহ আঁচনিৰ টকা আছে সেই টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিয়ে। আজি হৈছে 10 তাৰিখ আৰু আপোনালোকৰ বেংক একাউণ্টত ইতিমধ্যে টকা সোমাই পৰিছে। লগতে ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সবিশেষ তথ্য জানিবলৈ ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অলপ আগতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত মাঘ বিহুৰ উপহাৰ সোমাই পৰিছে। 10 তাৰিখ অৰ্থাৎ আজি মহিলাসকলে লাভ কৰিছে এটা ভাল খবৰ। মহিলাসকলৰ একাউণ্টত সোমাই পৰিছে ধন। আজিয়ে কৰিলে KYC আপডেট। আপোনাৰ বেংক একাউণ্টত যদি এতিয়াও টকা সোমোৱা নাই তেন্তে বেংক একাউণ্টটো KYC আপডেট কৰক। KYC আপডেট কৰিলে লাভ কৰিব টকা। কোন কোন মহিলাৰ একাউণ্টত সোমাই পৰিছে ধন, মহিলাসকলৰ উপৰিও আৰু কোনে কোনে লাভ কৰিছে এই উপহাৰ। ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই লাভ কৰিব ভাল খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে 10 তাৰিখত টকা লাভ কৰিব। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিছে 1250 টকা। নতুনকৈ অৰুণোদয় পোৱা মহিলাইও লাভ কৰিছে এই সময়ত। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে শীঘ্ৰেই মুকলি হ'ব কৃষক সন্মানিধিৰ 19তম কিস্তিৰ ধন। এইসকলে নাপাব আঁচনিৰ ধন। দেশৰ কৃষকসকলক আৰ্থিক সাহায্যৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে 2019 চনত এক নতুন আঁচনি গ্ৰহণ কৰিছিল। PM কিষাণ সন্মানিধি নামৰ এই আঁচনিখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলক যোগ্যতা অনুসাৰে আৰ্থিক সাহায্য আগবঢ়াই আহিছে। আঁচনিখনৰ আধাৰত হিতাধিকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতি বছৰে 6,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰে। এই ধন 2,000 টকাকৈ 3টা কিস্তিত প্ৰদান কৰা হয়। হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ এই ধন পোনপটীয়াকৈ প্ৰেৰণ কৰা হয়। এতিয়ালৈকে এই আঁচনিৰ 18টা কিস্তি মুকলি কৰা হৈছে আৰু ইয়াৰ 19 সংখ্যক কিস্তি অতি সোনকালে মুকলি কৰা হ'ব। প্ৰকাশিত খবৰ অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তি পাব প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধিৰ 19 সংখ্যক কিস্তিৰ ধন। অৱশ্যে সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি ওলোৱা নাই। এই আঁচনিৰ অধীনত প্ৰায় 13 কোটি কৃষকক সহায় কৰা হয়। চৰকাৰী আঁচনিৰ কিস্তি প্ৰতি 4 মাহৰ মূৰে মূৰে মুকলি কৰি দিয়া হয়। যিসকল কৃষকে এতিয়ালৈকে টকা লাভ কৰা নাই তেওঁলোকৰ যি বেংক একাউণ্ট আছে সেইটোৰ লগত আধাৰ কাৰ্ডটো লিংক কৰক, লগতে KYC কৰক। আনহাতে যদি আপোনালোকে মাটিৰ যিসমূহ কাগজ পত্ৰ আছে জমা দিয়া নাই, আপোনালোকে কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ জমা দিয়ক। গোটেইকেইটা ইনষ্টলমেণ্টৰ টকা একেলগে সোমাই পৰিব। অৰ্থাৎ পূৰ্বতে যদি আপোনালোকে টকা লাভ কৰা নাই সেই টকা আপোনালোকৰ বেংক একাউণ্টত একেলগে সোমাই পৰিব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি। ভৱেশ কলিতাই হেৰুৱাব নেকি আসন। ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল সংগঠন। 2026 চনত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। গতিকে নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি মজবুত কৰিবলৈ ৰাজ্যিক বিজেপিয়ে নতুন সমিতি গঠনৰ যোজা চলাইছে। ইতিমধ্যে বিজেপিৰে বুথ পৰ্যায়, মণ্ডল আৰু জিলা পৰ্যায়ত সমিতি গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এনে পৰিস্থিতিত প্ৰশ্ন হয় যে কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি। বৰ্তমান চৰকাৰী কাৰ্যসূচী সূত্ৰে অসমত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা। অনুমান কৰা হৈছে যে এই সময়ছোৱাত নাড্ডাই দলটোক সমিতি গঠনৰ ক্ষেত্ৰত কিছু পৰামৰ্শ প্ৰদান কৰিব। মঙলবাৰে সন্ধিয়া অসমত উপস্থিত হোৱাৰ পাছতে নাড্ডাক বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই সাক্ষাৎ কৰিছে। এই একাংশ নেতাৰ সৈতে নাড্ডা নিশা পৰ্যন্ত এক বৈঠকত মিলিত হয়। অৱশ্যে বৈঠকত কি বিষয় সম্পৰ্কে আলোচনা হয় সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। অনুমান কৰা হৈছে যে সকলো দিশ চালি জাৰি চাই বিজেপিয়ে দলৰ ৰাজ্যিক সভাপতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৰাজ্যিক সমিতিৰ গঠন এক প্ৰক্ৰিয়াৰ মাজেৰে চলে। যদি বুথৰ 50% সমিতি গঠনৰ কাম হয় তেন্তে জিলা পৰ্যায়ৰ সমিতি গঠনৰ কাম আৰম্ভ কৰিব পাৰি
আৰু জিলা পৰ্যায়ৰ সমিতিৰ কাম আৰম্ভ হলে ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠনৰ কাম আৰম্ভ কৰিব পাৰি। ইতিমধ্যে বুথ আৰু জিলা পৰ্যায়ৰ সমিতি নিৰ্বাচনৰ 90% কাম সম্পূৰ্ণ হৈছে। শেহতীয়াকৈ বিজেপিয়ে 4খন জিলাৰ বাহিৰে বাকী জিলা সমূহৰ সমিতি গঠন কৰিছে। এনে পৰিস্থিতি ৰাজ্যিক সমিতি গঠন কৰিবলৈ সম্পূৰ্ণ সক্ষম বিজেপি। ৰাজ্যিক বিজেপিৰ সমিতি গঠনৰ প্ৰক্ৰিয়া বিজেপিয়ে 15 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব। অৰ্থাৎ বিহুৰ পূৰ্বে ৰাজ্যৰ বাকী 4খন সমিতি নিৰ্বাচন কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নামো ঘোষণা কৰিব। দল আৰু চৰকাৰৰ মাজত সংযোগ স্থাপন কৰাত এগৰাকী সভাপতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেনে ক্ষেত্ৰত বিজেপি সকলো চাই চিতি সভাপতি নিৰ্বাচনৰ বাবে আগবাঢ়িব।